নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকৰ বাবে আমি লৈ আহিছো আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য তোমালোকৰ ক্লাছ 10 ছ'চিয়েল সায়েন্সৰ 2 নম্বৰ চেপ্টাৰৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক আজিৰ এইটো ক্লাছত আমি বুজাই দিম গতিকে ক্লাছটো সম্পূৰ্ণ শেষৰলৈকে চাই থাকিবা আৰু বিশ্বাস ৰখা ক্লাছটো শেষৰলৈকে তোমালোকৰ আন্তৰ্জাতিক সংস্থা নামৰ যেটো পাঠ আছে এই ৰাষ্ট্ৰসংঘ পাঠটোৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকৰ মনত থাকি যাব ওকে এক নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইয়াৰ উত্তৰত লিখিবা 1939 চনত সংঘটিত হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত ৰাষ্ট্ৰসংঘ নামৰ আন্তৰ্জাতিক সংস্থাটোৰ গঠন কৰা হৈছিল 1939 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আমেৰিকাই জাপানৰ নাগাসাকি আৰু হিৰোশ্বিমা নামৰ দুডোখৰ ঠাইত দুটা এটম বম পেলাই দিয়ে ওকে আৰু সেই এটম বম পেলোৱাৰ বাবে জাপানৰ নাগাসাকি আৰু হিৰোশ্বিমাত বহু মানুহৰ তাত লাখ লাখ মানুহৰ মৃত্যু হয় লগতে চহৰ দুইখনো নাগাসাকি আৰু হিৰোশ্বিমা দুইখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু হেতু সময়ত জাপানৰ সেই ধ্বংসলীলা সমগ্ৰ পৃথিৱীয়ে দেখিছিল সমগ্ৰ বিশ্বই দেখিছিল গতিকে ভৱিষ্যতে যাতে কাহানিও বিশ্বযুদ্ধৰ দৰে পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত ৰাষ্ট্ৰসংঘ নামৰ যেটো আন্তৰ্জাতিক সংস্থাটো গঠন কৰা হৈছিল ক্লিয়াৰ হল ইমানডোখৰলৈকে ওকে 2 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা তোমালোকৰ কিতাপখনত 5টা 6টা উদ্দেশ্য আছে কিন্তু তোমালোকক যদি দুটা উদ্দেশ্য লিখিব কয় তেনেহলে এই দুটা উদ্দেশ্যই লিখি দিবা যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা 2 নম্বৰতে লিখিবা সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতিষ্ঠা কৰা তোমালোকে আগৰ ক্লাছ কেইটা কৰি আহিবা তাত তোমালোকক এই নীতি উদ্দেশ্য গোটেই কেইটা ভাল ধৰণে এক্সপ্লেইন কৰা হৈছে 3 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা এই প্ৰশ্নটো তোমালোকৰ আগৰ যদি তোমালোকে এইচএসএলসি পেপাৰবিলাক চেক কৰা তেনেহলে 2020 চনৰ আগৰ পেপাৰবিলাকত তোমালোকে এই প্ৰশ্নটো প্ৰায় কমন দেখিবা যে ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা আৰু এজ এ ষ্টুডেন্ট আমি ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম জনাটো আমাৰ কাৰণে নিতন্তই প্ৰয়োজনীয় মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয় এই ছটা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ ইয়াত কিছুমান ল'ৰা ছোৱালীয়ে WHO নতুবা ইউনেস্কোৰ কথা লিখি থৈ আহে কিন্তু হেগিটা অংগ নহয় গম পাইছানে বিভিন্ন ধৰণৰ অংগৰ ভিতৰত নতুবা তলত কাম কৰা কিছুমান অৰ্গানাইজেশ্যনহে হয় সেইবিলাক যদি উদাহৰণস্বৰূপে WHO ৱৰ্ল্ড হেল্থ অৰ্গানাইজেশ্যন ইউনেস্কো ওকে ILO ওকে সেইবিলাক হৈছে একোটা এজেন্সিহে মানে চমুকৈ ক'বলৈ গ'লে এজেন্সি হয় ওকে 3 নম্বৰ প্ৰশ্নটো ক্লিয়াৰ হ'ল ৰাষ্ট্ৰসংঘৰ অংগ কেইটা 6টা অংগ মনত ৰাখিবা সাধাৰণ সভা নিৰাপত্তা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয় এই 6টা হৈছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক MCQ খিনিৰ লৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যেটো WhatsApp নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে WhatsAppত যোগাযোগ কৰিব পাৰা নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সিৰ নাম লিখা ৰাষ্ট্ৰসংঘৰ লগত জড়িত বহুকেইটা এজেন্সি আছে কিন্তু আমি একেবাৰে চমুকৈ মনত ৰাখিবৰ কাৰণে আমি দুটা ইয়াত লৈ লৈছো আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘটোক আমি ইংৰাজীত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন বুলি কওঁ চমুকৈ ইয়াক ILO বুলি কোৱা হয় আৰু যেটো বিশ্ব স্বাস্থ্য সংস্থা তাক ইংৰাজীত কোৱা হয় WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ওকে WHO ফুল ফৰ্ম কি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মনত ৰাখিবা পৰীক্ষাত আহিবও পাৰে ওকে 5 নম্বৰটো মন কৰা নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা বহুকেইখন চুক্তি আছে বা দুখন চুক্তিৰ বিষয়ে লিখিব কৈছে NPT আৰু CTBT
ওকে ইয়াত কি বুলি কোৱা গৈছে পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি যাক NPT বুলি কোৱা হয় আৰু পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি যাক CTBT বুলি কোৱা হয় অলৰাইট মানে জাপানত যি দুটা পাৰমাণৱিক বম পেলোৱা গৈছিলে নাগাচাকি আৰু হিৰোশ্বিমাত সেইকেইটা একচুৱেলি আমি চমুকৈ ক'ব পাৰোঁ যে কি এটম বমৰ সলনি আমি নিউক্লিয় বম বুলি আমি ক'ব পাৰোঁ মানে অ'কে আৰু সেইটো সময়ত আমেৰিকাত কি হৈছিলে ৰবাৰ্ট জে অপেনহাইমাৰ আণ্ডাৰত এটা তোমাৰ ট্ৰিনিটি নামৰ এটা প্ৰজেক্ট চলোৱা গৈছিলে আৰু তাত চাইণ্টিষ্টসকলে এটমিক এনাৰ্জি নতুবা নিউক্লিয় এনাৰ্জিৰ বিষয়ে তেখেতলোকে ডিছকভাৰ কৰে আৰু পৰৱৰ্তী সময়ত বমৰ নিৰ্মাণ কৰে আৰু বম দুটা ক'ত পেলায় জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমাত পেলায় চমুকৈ কৈছোঁ জাষ্ট কিন্তু ইয়াত বুজিবলগীয়া বহুখিনি কথা আছে তোমালোকক মই ইন ফিউচাৰ যদি সম্ভৱ হয় ইউটিউবতে ভিডিঅ' এটা বনাই আপলোড কৰি দিম চাই লোৱা অ'কে 6 নম্বৰ কুৱেশ্যন মন কৰা মানৱ অধিকাৰ মানে কি বহু ল'ৰা ছোৱালীয়ে মানৱ অধিকাৰ প্ৰশ্নটো লিখিব নোৱাৰে অ'কে বুজি নাপায় মনত ৰাখিবা সম্পূৰ্ণৰূপে আজিৰ এইটো ক্লাছত তোমালোকক বুজাই দিছোঁ চোৱা মানৱ অধিকাৰ মানে হৈছে মানুহ হিচাপে জন্ম হোৱাৰ লগে লগে পোৱা কিছুমান জন্মগত আৰু অবিচ্ছেদ্য অধিকাৰ আৰু এইবোৰ এনে কিছুমান মৌলিক অধিকাৰ যিবোৰক কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু ইয়াৰ পৰা কোনেও বঞ্চিত হ'ব নোৱাৰে এই অধিকাৰবোৰ সকলো মানুহৰ বাবে সমানে প্ৰযোজ্য জাতি লিংগ ধৰ্ম বা অন্য কোনো বৈশিষ্ট্যৰ ভিত্তিত ইয়াক পৃথক কৰিব নোৱাৰি উদাহৰণস্বৰূপে ইয়াত মন কৰাচোন ভাইটি ভণ্টিসকল কি বুলি ক'লে আমি পঢ়ি বস্তুটো বুজিব চেষ্টা কৰিম মানৱ অধিকাৰ হৈছে মানুহ হিচাপে জন্ম হোৱাৰ লগে লগে পোৱা কিছুমান জন্মগত আৰু অবিচ্ছেদ্য অধিকাৰ ইয়াত অবিচ্ছেদ্যটো নিলিখোঁ বুলি ক'লেও পাৰা জন্মগত অধিকাৰ লিখোঁ বুলি ক'লেও পাৰা বাট অবিচ্ছেদ্যটো লিখি দিলে ভাল হ'ব অ'কে এজন মানুহ যেতিয়া জন্ম হয় জন্ম হোৱাৰ লগে লগে মানুহৰ জীয়াই থকাৰ অধিকাৰ উশাহ লোৱা অধিকাৰ অ'কে জীয়াই থকাৰ অধিকাৰটো আমাৰ মানৱ অধিকাৰ ভিতৰত পৰে হয় নে নহয় এইটো এনেকুৱা নহয় যে কি তুমি আমেৰিকাৰ নাগৰিক নহয় কাৰণে তুমি আমেৰিকাত জীয়াই থাকিব নোৱাৰিবা নো গম পাইছানে মানুহৰ যিখিনি জন্মগত অধিকাৰ জন্মগত যিখিনি মৌলিক অধিকাৰ সেইখিনিকে আমি আমাৰ মৌলিক অধিকাৰ বুলি আমি ক'ম তথা আমি মানৱ অধিকাৰ বুলি আমি ক'ম আৰু এই যিসমূহ মানৱ অধিকাৰ এই অধিকাৰসমূহ এনেকুৱা কিছুমান অধিকাৰ যিবোৰক কোনেও কাঢ়ি ল'ব নোৱাৰে এতিয়া ফৰ এক্সাম্পল আমাৰ সংবিধানে আমাক এনেকুৱা কিছুমানো অধিকাৰ দিছে যিবিলাক আমি যদি দেশ বিৰোধী কাম কৰোঁ তেনেহ'লে হয়তো আমাৰ পৰা চৰকাৰে কাঢ়িও ল'ব পাৰে হয় নে নহয় কিন্তু যিসমূহ মানৱ অধিকাৰ ক্ষেত্ৰত পৰে উদাহৰণস্বৰূপে জীয়াই থকাৰ অধিকাৰটো কোনেও কাৰোৰ পৰা কাঢ়ি ল'ব নোৱাৰে হয়নে বুজি পালা মানৱ অধিকাৰ কনচেপ্টটো অল ৰাইট ভাইটি ভণ্টিসকল এই 6টা তোমালোকৰ খুব চমু প্ৰশ্ন আছিলে আৰু এই প্ৰশ্নকেইটা পৰীক্ষাৰ বাবে তোমালোকে যিমান পাৰা সিমান চাবা লগতে আমি MCQ আৰু VSA ছেকশ্যনকেইটাতো তোমালোকক আমি পৰীক্ষাৰ বাবে প্ৰয়োজনীয়কেইটা দেখাম বাৰু বাট মেইনলি ফাৰ্ষ্ট অফ অল তোমালোকে কুৱেশ্যনখিনি ক্লিয়াৰ কৰি লোৱা নেক্সট আহিলে দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰতে সুধিছে যে ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা ভাইটি ভণ্টিসকল এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ পাঠ্যপুথিতে আছে যে ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল আৰু কি উদ্দেশ্যলৈ গঠন হৈছিল অ'কে ইয়াত আৰম্ভণিতে তোমালোকে ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্যকেইটা লিখিব লাগিব 1 নম্বৰতে লিখিবা আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ গঠন হৈছিলে 2 নম্বৰতে লিখিবা সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰতিষ্ঠা কৰা অ'কে এই দুটা তোমালোকে গঠনৰ যি উদ্দেশ্য ছেকশ্যনত লিখিবা আৰু লিখিব লাগিব বাট তোমালোকে সেই দুটা লিখিবাই মানে পৰীক্ষাত তোমালোকে চোৱা যিকেইটা শ্বৰ্টকেইটা মনত ৰখাবলৈ আমাৰ উজু হ'ব কিতাপখনত মন কৰিবাচোন তাত বহুকেইটা আছে কিন্তু যিমান পাৰা সিমান শ্বৰ্টকেইটা মনত ৰাখিব চেষ্টা কৰিবা পৰীক্ষাত লিখিবলৈ তোমালোকে ভাল পাবা 3 নম্বৰতে আহিলে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা এইকেইটা হৈছে ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু এইকেইটা তোমালোকৰ পাঠ্যপুথিতো আছে আৰু পাঠ্যপুথিখন চালেও তোমালোকে পাৰিবা নেক্সট আহিলে ৰাষ্ট্ৰসংঘৰ নীতি 1 নম্বৰত লিখিবা যে সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হ'ব 2 নম্বৰতে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজৰ দায়িত্ব পালন কৰিব লাগিব এইকেইটা কিতাপখনতে দিয়া আছে কিতাপত চালেও তোমালোকে আনসাৰটো পাই যাবা নেক্সট আহিলে আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত আহিলে আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব তাৰ পিছত আহিলে ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব মানে যিসমূহ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ হ'ব সেই সদস্য ৰাষ্ট্ৰসমূহৰ যিবিলাক আভ্যন্তৰীণ মানে যিবিলাক সমস্যা সেই সমস্যাত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিব নোৱাৰিব
হয়নে উদাহৰণস্বৰূপে তুমি মই আমি এখন সমাজতে থাকোঁ হয় নে নহয় কিন্তু আমি সমাজত থাকোঁ যদিও আমাৰ ঘৰৰ যিবিলাক ভিতৰুৱা সমস্যা ভিতৰুৱা প্ৰব্লেম সেইবিলাকত জানো সমাজৰ বাকী মানুহে মাত মাতিব অধিকাৰ থাকে নাথাকে নহয় চেম মানে সেনেকৈ মনত ৰাখিব পাৰা অ'কে নেক্সটটো মন কৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা প্ৰস্তুত কৰা এই প্ৰশ্নটো 19ত আহি গৈছে 2019 চনত আহি গৈছে আৰু এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত যদি আহে 5 নম্বৰকৈ আহিব আৰু এটা কথা মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ যি 6টা ভাগ আছে আটাইতকৈ ইম্পৰ্টেণ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ভাগটোৱেই হৈছে তোমাৰ চিকিউৰিটি কাউন্সিল নতুবা নিৰাপত্তা পৰিষদ গতিকে নিৰাপত্তা পৰিষদৰ ওপৰত হয়তো প্ৰশ্ন আহিবও পাৰে অ'কে নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিষদ অ'কে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল 5 জন আৰু অস্থায়ী সদস্য আছিল 6 জন ৰাষ্ট্ৰসংঘ যেতিয়া পোনপ্ৰথমতে গঠন হৈছিল তেতিয়া ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য আছিল 5 জন আৰু অস্থায়ী সদস্য আছিল 6 জন মনত ৰাখিবা দেই এইটো একেবাৰে ইনিচিয়েল ষ্টেজৰ কথা প্ৰাৰম্ভিক পৰ্যায়ৰ কথা কৈ থকা হৈছে 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা 10 জনলৈ বৃদ্ধি কৰা হয় প্ৰথম অৱস্থাত ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য সংখ্যা আছিলে 6 জন কিমান আছিলে 6 তাৰপিছত 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদৰ 23 নং অনুচ্ছেদ সংশোধন কৰে আৰু সংশোধন কৰি পিনে অস্থায়ী সদস্য সংখ্যাৰ তোমাৰ 6 জনৰ পৰা 10 জনলৈ বঢ়াই দিয়া হয় নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে আৰু ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হ'ল আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন ভাইটি ভণ্টিসকল ইয়াত যে ৰেড কালাৰ কৰা গৈছে এই বস্তুকেইটা হাইলাইট কৰা গৈছে কিয় কৰা গৈছে কিয়নো এইটো ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা পৰীক্ষাত যদি তোমালোকক প্ৰশ্ন দেখি লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰেট ব্ৰিটেইন মানে ইয়াত তোমাৰ ইংলেণ্ডৰ কথা কৈছে ফ্ৰান্স ৰাছিয়া আৰু চীন এইকেইখন হৈছে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰ বুজি পালা কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী 5 জন সদস্য সহ মুঠ 9 জন সদস্যৰ সন্মতি থাকিব লাগিব যি ধৰণে আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত যদি আমি চাওঁ তেনেহ'লে মেজৰিটি ছাপোৰ্ট থাকিলেহে মানে 100 জন যদি মানুহ আছে 100 জন মানুহৰ ভিতৰত যদি কিবা এখন বিধেয়ক নতুবা কিবা এখন যদি তোমাৰ বিল অনা হয় নতুবা কিবা এখন যদি আইন অনা হয় তেনেহ'লে 100 জনৰ তোমাৰ 51 জনে তোমাৰ ছাপোৰ্ট কৰিব লাগিব অ'কে তেতিয়াহে সেইখন পাছ হ'ব ঠিক তেনেকুৱা ধৰণে আমি ৰাষ্ট্ৰসংঘৰ প্ৰেক্ষাপটত যদি চাওঁ তেনেহ'লে যিকোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী 5 জন সদস্য সহ মুঠ 9 জন সদস্যৰ সন্মতি থাকিব লাগিব আৰু ৰাষ্ট্ৰসংঘৰ এই যে স্থায়ী সদস্য বুলি কোৱাৰ লগে লগে কাৰ কথা কৈ থকা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন এই স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে ভেটো মানে বাধা প্ৰদান কৰাৰ ক্ষমতা আছে যদি XYZ যদি কিবা এটা ডিচিশ্যন অনা হয় কিবা এটা যদি তাত বিষয় উপস্থাপন কৰা হয় তেতিয়া এইকেইখন ৰাষ্ট্ৰৰ যদি কোনোবা এখন ৰাষ্ট্ৰই যদি ছাপোৰ্ট নকৰে ভেটো প্ৰদান কৰে মই ছাপোৰ্ট নকৰোঁ তেনেহ'লে সেই আইন নতুবা যদি কিবা এটা সিদ্ধান্ত আনে সিদ্ধান্তটো কেতিয়াও গৃহীত নহয়